Hello everyone, এতিয়া আমি ওলাই আহিছো ইয়া বুমলা পাস আৰু আহি থাকোতে অকনমান ধুনিয়া ধুনিয়া নজাৰাবিলাক দেখিছো গতিকে ফটো মাৰিছো আৰু আমি সবে অকনমান চাই গৈছো আৰু এতিয়া সবে ব্যস্ত আৰু ফটো মৰাত তাত বুলে বুমলা পাসত আকৌ অক্সিজেন লেভেলটো কম তথাপিও যাও মই চাগে কিমানটো পাৰিম নাজানো যাবলে তথাপিও চেষ্টা কৰিছো যাবলে everyone আমি এতিয়া আহি পালোহি বুমলা পাস বাকি অকল সব গৈছে চাবলে মই চাটা খালো খাই পিনে বাহিৰত বেছি মান ঠাণ্ডা আৰু ইয়াত অক্সিজেন লেভেলটো কম পায় ন হেতু কাৰণে মুখাটোলতে অকমান কষ্ট পাইছো হে কাৰণে মই ভাবিলো মই নাযাও এটি সব গৈছে চাবলে আৰু মই আৰামত আহি পিনে গাড়ীতে বহি আছো ইমান বেছি ঠাণ্ডা তাতে অকনকে বৰষুণো দি আছে বহুত বেছি ঠাণ্ডা পৰিছে হে কাৰণে হেতি গৈছে চাবলে চাই মেলি আহক পিছত আপোনালোকক লগ পাই আছো দেই এতিয়া বাই বাই লে ৰাস্তা কিনাৰে বহুত ইয়াক ৰখি থাকে যতে ততে থাকে সকে দেখি ইমান বেছি মৰম লাগে নহয় নে হেতু কাৰণে ভাবিলো আপোনালোকক অকমান দেখাই দিও আৰু এটা লেক পাইছো লেক কেবাটাও পালো দেই আমি গুটে গিটাতে ৰখি ফটো মাৰাটো সম্ভৱো নহয় বাৰু ইমান বেছি ঠাণ্ডা যেহেতু আৰু অকমানকে বৰষুণ এটা পেলাই থাকে আৰু সেই বৰষুণটো ইমান বেছি ঠাণ্ডা লাগে নহয় হেকাৰণে অকমান যতে ততে ৰখি ফটো মাৰি আহিছো বাৰু আৰু ইয়াতে ইমান গোল্ডেন হাঁহ আছে একদম পুৰা গোল্ডেন কালাৰৰ হাঁহটো দেখিবলৈ সঁচাকৈ বহুত বেছি ধুনিয়া কেমেৰাত ইমান ভাল নালাগিব হেতু কাৰণে মই ইমান মানে জুম কৰি ফটোটো মৰা নাই এনেকৈ আপোনালোকক অকমান আঁতৰ পাই দেখাই দিছো আৰু এটা বতাহ মাৰি থাকে ফ্ৰিফ্ৰিয়াকে আৰু একদম মিহিকে এটা বৰষুণ তাতে ইমান বেছি ঠাণ্ডা নহয় আৰু উখ জেগা অক্সিজেনটো লবলৈ অকনমান দিগদাৰো হৈ যায় সেইকাৰণে আমি যতে পাও ততে ৰখি অকমান ফটো মাৰিছো ভিডিও বনাইছো আৰু এতিয়া আমি আহি পাইছোহি মাধুৰী লেকক সংগীত লেক বুলিও কয় ইমান বেছি ধুনিয়া যেহেতু কয়লা শুটিং হৈছিলে কয়লা সিনেমাখনৰ শুটিং হোৱাৰ কাৰণে মাধুৰী লেক বুলি কয় হেকাৰণে তাছতে হেকাৰণে আমি গুটেখিনি অলপ চালো আৰু ইমান ঠাণ্ডা বহুত বেছি ঠাণ্ডা মানে যিমানে ঠাণ্ডা নপৰক যিমানে যি নহক কিয় এইবিলাক ভিউ দেখিলে মানে পটককে আহিবলৈ মন নাযায় বিশেষকৈ পাহাৰীয়া জেগাবিলাকত বহুত ধুনিয়া জেগা দেখিবলৈ পোৱা যায় সঁচাকৈ ইমান বেছি ভাল লাগিছে নহয় চাওকচোন ইয়াৰ ভিউটো এবাৰ ভালকে চাওক আপোনালোকে আৰু অৰুণাচলৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব আপোনালোকে ভাল লাগিলে লাইক কমেন্ট কৰিব আৰু যিসকলে ফলো কৰা নাই সেইসকলে মোক